Hello student, welcome to Pythagoras classes. তোমালোকৰ এক্সাম কাইলে হয় নহয় 17 ফেব্ৰুৱাৰী তাৰপিছত প্ৰিপাৰেচন কেনেকুৱা চলিছে তোমালোকৰ বাকি আমি অলৰেডি তো তোমালোকৰ যিসকল আমাৰ পাইথা এপছত আছা তেওঁলোকে পাইছে আমাৰ মডেল পেপাৰখন আৰু যিসকল পাইথা এপছত নাই তেওঁলোকৰ কাৰণে মডেল পেপাৰখন লৈ অহা হৈছে এইখিনিয়ে যে মডেল পেপাৰখনত থকা কুৱেশ্যনখিনিয়ে যে আহিব তেনেকুৱা নহয় কিন্তু দেই মডেল পেপাৰখনত থকা কুৱেশ্যনখিনি আমি বাছি উলিয়াইছো যে ইম্পৰ্টেণ্ট হিচাপে এইখিনি চাবা লগতে তোমালোকক যিখিনি আমি দি থৈছিলো অলৰেডি আগত দিয়া হৈছে নোটছবোৰ সেইখিনিও তোমালোকে পঢ়িবা ফাৰ্ষ্ট আমি যদি এমচিকিউ পাৰ্টটো চাওঁ 1 মাৰ্কছৰ তেতিয়া ফাৰ্ষ্ট আছে ভাৰতৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি দ্য নেম অফ দ্য ফাৰ্ষ্ট অপেন ইউনিভাৰ্চিটি ইন ইণ্ডিয়া বুলি ক'লে কোনখন হ'ব নেক্সট আছে Which Education Commission suggested the 10+2+3 structure of education? কোনখন শিক্ষা আয়োগে 10+2+3 গাঁথনি পৰামৰ্শ দিছিল কিন্তু মই লাইভতো হেদিনাখন কৈছিলো এই কুৱেশ্যনটো The Assam Higher Secondary Education Council was established in কিমান চনত আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল এষ্টাব্লিছ হৈছিল নেক্সট আছে মুক্ত শিক্ষাৰ মুক্ত শব্দটোৱে কি বুজায় আৰু মানসিক স্বাস্থ্য বিজ্ঞানৰ তিনটা গুৰুত্বপূৰ্ণ কাম হৈছে প্ৰতিৰোধমূলক প্ৰতিকাৰমূলক আৰু কি তাৰপিছত হু ইন্ট্ৰোডিউস দ্য কনসেপ্ট অফ পপুলেশন এডুকেশনটো কোনে ইন্ট্ৰোডিউস কৰিছিলে নেক্সট আছে why recognition is easier than recall স্মৰণতকৈ প্ৰত্যাভিজ্ঞা কিয় সহজ হয় international women's day is observed on international women's day কেতিয়া observe কৰা হয় কেতিয়া পালন কৰা হয় the basics of reward and punishment in education is the loss of days of learning শিক্ষাত শাস্তি আৰু পুৰস্কাৰ ভিত্তি হৈছে শিকনৰ কি হয় মানে কি নীতি তাৰপিছত তোমালোকৰ আহিব পাৰে এনেকে নাম্বাৰ সিকোয়েন্স দিব পাৰে তাৰপিছত ক্যালকুলেট দা মেডিয়ান বা ক্যালকুলেট দা মোড তেনেকেও তোমালোকৰ দিব পাৰে 1 মাৰ্কছৰ কাৰণে মানে জাস্ট এটো যেটো আমাৰ সমূহিত ৰাশিৰ ক্ষেত্ৰত হলে আমাৰ 4 মাৰ্কছ বা 6 মাৰ্কছৰ কাৰণে আহে কিন্তু অসমূহিত ৰাশিৰ ক্ষেত্ৰত যদি আমি মধ্যমা বা গড় উলিয়াবলৈ বা বহুলক উলিয়াবলৈ আহে তেতিয়া 1 মাৰ্কছৰ কাৰণে বা 2 মাৰ্কছৰ কাৰণে আহিব পাৰে নেক্সট আছে কেন্দ্ৰীয় প্ৰৱণতাৰ যোগ হিচাপে দেশ নিৰ্ণয় কৰোতে সকলো ৰাশি বিচাৰ কৰা হয় all scores are taken into consideration in finding out dash as measure of central tendency to জুখিবলৈ কি কৰা হয় শিক্ষাৰ আৰু next question is who was the propounder of classical condition theory of learning শিকনৰ মৌলিক অনুবন্ধনবাদ তত্ত্বৰ চৰ্তা কোন হয় মানে শিকনৰ মৌলিক অনুবন্ধনবাদ তত্ত্বটো পৃষ্ঠপোষকতা কোনে কৰিছিল এই কোৱেশ্চন কিটা উপৰিও অকল এই কোৱেশ্চন কিটাই নহয় তাৰ উপৰিও তোমালোকৰ আহিব পাৰে ওয়াৰ্ল্ড এনভায়ৰনমেন্ট ডে কেতিয়া পালন কৰা হয় তাৰপিছত হাতুৰ ডেজ স্মৃতিৰ বাবে সম্ভৱ হয়নে বা শিক্ষক আৰু ছাত্ৰৰ মাজৰ দূৰত্ব দেশ শিক্ষাৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য তেনেকেও আহিব পাৰে তোমালোকৰ যদি তোমালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন চাইছা দেন তোমালোকে দেখিবা তাতে ফিল ইন দা ব্ল্যাঙ্ক 6টা থাকে আৰু 6টা ডাইৰেক্ট কোৱেশ্চন থাকে 1 মাৰ্কছৰ টোটাল 12টা কোৱেশ্চন থাকে 12টাৰ ভিতৰত 6টা কি থাকিব তোমালোকৰ ফিল ইন দা ব্ল্যাঙ্কস আৰু বাকি 6টা কি থাকিব তোমালোকৰ যিকিটা হেৰি ডাইৰেক্ট কোৱেশ্চন মানে কোনটো ইয়াৰত যেনেকে কুঠাৰী কমিশন কিমান চনত গঠন হৈছিলে বা নতুন শিক্ষা আয়োগ কিমান চনত আহিছিলে তেনেকে তোমালোকৰ ডাইৰেক্টিভ কোৱেশ্চন থাকিব পাৰে বাকি নহলে ওপেন এডুকেশন কি হয় তেনেকেও থাকিব পাৰে আৰু তোমালোকে চাবা বিশ্ব জনসংখ্যা দিৱস কেতিয়া পালন কৰা হয় এই চনকিটা আহি আছে তাৰপা উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ কেতিয়া স্থাপন হৈছিলে হেতু চাই থবা মই শৰ্ট কোৱেশ্চন কৈ আছো দেই ৰাখি বিভাজনৰ তালিকাত সৰ্বাধিক পুনৰাবৃত্তি ঘটা ৰাখিটোক কি বুলি কোৱা হয় বেছিকে পুনৰাবৃত্তি হৈ থাকিলে কি বুলি কয় বহুলক হয় না নহয় তাৰছত এই শাস্ত্ৰী আৰু পুৰস্কাৰটো বাৰে বাৰে ৰিপিট হোৱা দেখা যায় তাৰপা থন্দায়কৰ মতে কোনোবা এজন অকল থন্দায়ক বুলি ক'ব যোৱা নাই বা বাকি এডুকেশনালিষ্ট কোনোবা এজনৰ নাম দি আমাক কি কৰিব পাৰে কোটেড কৰি এটা হেৰিও দিব পাৰে ডেফিনিশন এটাও দিব পাৰে এই ডেফিনিশনটো মাজত ব্ল্যাঙ্ক দিব পাৰে বা ডেফিনিশনটো দি এই ডেফিনিশনটো কোনে কৈছিলে তেনেকেও আমাক 1 মাৰ্কছৰ কাৰণে সুধিব পাৰে যেনেকে থন্দায়কৰ মতে শিখন হল দেশ আৰু প্ৰতিক্ৰিয়াৰ মাজত বন্ধন তেনেকেও আমাক দিব পাৰে মানসিক স্বাস্থ্য বিজ্ঞানৰ তিনটা দিশও আহিব পাৰে
নেক্সট তোমালোকে চাবা দেশ বিশ্ববিদ্যালয় ভাৰতৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয় ভাৰতৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম আহিব পাৰে ভাৰতৰ প্ৰথম মুক্ত বিদ্যালয় যোনখন হয় অপেন স্কুল সেইখনো আহিব পাৰে অপেন স্কুল কিমান চনত হেৰি হৈছিলে স্থাপিত হৈছিলে ফাৰ্ষ্ট অপেন স্কুল 1979 দিল্লীত আছিলে সেইটো তেনেকুৱা ধৰণৰ কুৱেশ্যন আহে তাৰপাছতে তোমালোকে চাব পাৰা অসমৰ প্ৰথমখন মাধ্যমিক বিদ্যালয়ৰ নাম কি আছিলে আৰু সন্তুষ্টি আৰু অনুশীলনৰ শিকন দেশ পদ্ধতিৰ মূল উপাদান তেনেকুৱা ধৰণে আহিব পাৰে আৰু তোমালোকে চাই থবা মানে এনেকা তোমালোকক কেতিয়াবা দি দিব পাৰে গড় কি বা গড়ৰ এফেক্টছটো দিব পাৰে এন দিব পাৰে তলৰ মানে তলত দিয়া গড় নিৰ্ণয় কৰিবলৈ দিব পাৰে যদি এফেক্টছ আৰু এনটো দিয়া থাকে তেতিয়া আমাৰ গড়ৰ ফৰ্মুলাটো যদি আমাৰ মনত থাকিব এফেক্টছৰ আৰু এনৰ মানটো দিয়া থাকিলে আমি ডাইৰেক্ট অকল ডিভাইড কৰিলে গড়টো ওলাই যাব কেন্দ্ৰীয় ভৱন তাৰ স্থানৰ সূচকৰ ৰূপ কোনটো হয় তাৰপৰা বিশ্বৰ দ্বিতীয় বৃহৎ মুক্ত বিশ্ববিদ্যালয়খনৰ নামটো চাই থবা অসমৰ মাধ্যমিক শিক্ষা ৰাষ্ট্ৰ দেশৰ নিৰ্দেশ মৰ্মে স্থাপন কৰা হয় টিবিলছ আন্তৰ্জাতিক পৰিৱেশ শিক্ষা সন্মিলন কিমান চনত গঠন কৰা হৈছিল সেইটো চাই থবা অন্তদৰ্শন শিকনৰ অৰ্থ কি চাবা এখন বগা দেৱালত থকা সৰু দাগ এটা আমি মনোযোগ দিওঁ কিয় বগা দেৱালত এখন বগা কাপোৰ এখনত যেতিয়া দাগটো লাগে আমাৰ চকুত স্বতঃস্ফূৰ্তভাৱে পৰে হয় নহয় আমাৰ কি হয় পঞ্চ ইন্দ্ৰিয় কাম কৰাৰ কাৰণে আমাৰ পটককে আমি দেখি পাওঁ বা সেই বস্তুটো আমাৰ স্বতঃস্ফূৰ্তভাৱে চকুত লাগি যোৱাৰ কাৰণে আমাৰ কি হয় সেইটো বস্তুৰ লগত আমি ইণ্টাৰেক্ট বেছিকে হওঁ তাৰপাছতে গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপন হৈছিলে ভাৰতৰ ডাকযোগে শিক্ষা কিমান চনৰ পৰা আৰম্ভ হৈছিলে তাৰপিছতে আৰু দূৰ শিক্ষা কি হয় চাই থবা অভিজ্ঞতাৰ ফলত নতুন আচৰণৰ শক্তি বৃদ্ধি বা পুৰণি আতৰণ শক্তি হ্ৰাস কৰা প্ৰক্ৰিয়াকে শিক্ষা আখ্যা দিব পাৰি এই উক্তি কোনে দিছিল মানে এনেকুৱা মই কৈছিলোৱে তোমালোকক অলপ আগত কৈ গৈছিলো যে কিছুমান ডেফিনেশ্যন খুব ভালকে পঢ়ি থবা ডেফিনেশ্যনৰ এটা মানে লাইন উঠাই দিব পাৰে এই লাইনটো কোনে কৈছিলে তেনেকেও দিব পাৰে 1 মাৰ্কছৰ কাৰণে ফৰাচী শব্দ কি শব্দৰ পৰা পৰিৱেশ শব্দটো আহিছে আয়ত ক্ষেত্ৰত শ্ৰেণী অন্তৰালৰ কোন অক্ষত উপস্থাপন কৰা হয় তেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহে 1 মাৰ্কছৰ ইমানখিনি অভাৰঅল চালে আৰু বাকী তোমালোকে ভিতৰত অলপ লেচনবোৰ পঢ়ি ল'বা এনচিইআৰটি বুকখন ফ'ল' কৰিবা তেতিয়া মেবি তোমালোকে কমপ্লিট পাৰিবা নেক্সট 2 মাৰ্কছৰ কাৰণে আহিব পাৰে ৰাইট টু ডিফাৰেন্স বিটুইন পলিগন এণ্ড হিষ্টগ্ৰাম বহুভুজ আৰু আয়ত ক্ষেত্ৰৰ মাজত থকা দুটা পাৰ্থক্য লিখা তাৰপিছত তোমালোকে ইয়াতে দিছো হোৱাট ইজ ECCE কি হয় সেইটো 2 মাৰ্কছৰ কাৰণে লিখিবলৈ দিছো কিন্তু তোমালোকে ফুল ফৰ্ম চাই থবা ডাইট UGC ECCE তাৰপাছতে আৰু NCERT তাৰপা NTA ফুল ফৰ্ম আহে CABE তেনেকুৱা ফুল ফৰ্মবোৰ যিবোৰ আছে তেনেকুৱা ফুল ফৰ্মবোৰো চাই থবা যাতে যদি ফুল ফৰ্ম ইউনেস্কোৰ ফুল ফৰ্ম বা তেনেকুৱা ধৰণৰ ফুল ফৰ্মবোৰ দিলেও যাতে তোমালোকৰ অসুবিধাৰ সৃষ্টি নহয় নেক্সট আছে হোৱাট ডু ইউ মিন বাই ভকেচনেলাইজেশ্যন অফ ছেকেণ্ডাৰী এডুকেশ্যন মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণ বুলিলে তুমি কি বুজা মাধ্যমিক বৃত্তিমুখীকৰণ কৰি তোলা মানে কি বুজা সেই কথাটো মানে most important ভকেচনেলাইজেশ্যন বৰ্তমান আমাৰ নিউ NEPও আমাক কি কৰি আছে এই বস্তুটো ৰিসেন্ট ট্ৰেন্ডত থকা হয় সেইটো কাৰণে আহিব পৰা সম্ভাৱনাটো খুবেই কিয়নো বৰ্তমান আমাৰ নিউ এডুকেশ্যন পলিচিও এই বস্তুটোৰ ওপৰত বিশেষভাৱে গুৰুত্ব দি আছে সেইকাৰণে এই কুৱেশ্যনটো অলপ ভালকে চাবা তাৰপিছত কোঠাৰী আয়োগৰ পৰামৰ্শ অনুযায়ী কৰ্ম অভিজ্ঞতা কি হয় কৰ্ম অভিজ্ঞতাৰ মাজেৰে কোঠাৰী আয়োগৰ মেইন ফোকাস কি আছিলে গোটেইখনকে উন্নয়নমুখী কৰি তুলিব বৃত্তিমুখী কৰি তুলিব হয় ন তেতিয়া বৃত্তিমুখী কেতিয়া হ'ব যেতিয়া আমি শিক্ষা গ্ৰহণ কৰি নিজে সেই শিক্ষাখিনি কোনো এটা কৰ্মত নিয়োজিত কৰিম তেতিয়াহে আমাৰ এই শিক্ষা লোৱাৰ ফলপ্ৰসূ হ'ব সেইকাৰণে এই কুৱেশ্যনটো চাই থবা মানে তোমালোকৰ অলৰেডি আনসাৰ আছে তোমালোকৰ এপছত তাৰ পৰাও ল'ব পাৰিবা শিকনৰ পৰিপক্কতাৰ ওপৰত নিৰ্ভৰশীল উদাহৰণসহ ব্যাখ্যা কৰা স্মৃতি সৃজনীশীলতাৰ কোনো স্থান নাই ব্যাখ্যা কৰা there is no place for creativity in memory explain distance education is a flexible system of education explain দূৰ শিক্ষা এক নমনীয় শিক্ষা ব্যৱস্থা ব্যাখ্যা কৰা দূৰ শিক্ষা কিয়নো নমনীয় শিক্ষা ব্যৱস্থা বুলি কৈছে আমি যতে নহওক কোনোবা
বিশেষ ঠাইত আমাৰ বয়সৰ কাৰণে বা ইকনমিকেলি আমি উইকাৰ হোৱাৰ কাৰণে বা আমাৰ কিবা আমি জবত এনৰোল হৈ আছো তাৰ কাৰণে আমি কি কৰিব নোৱাৰিলো ফৰ্মেল এডুকেশ্যন কমপ্লিট কৰিব নোৱাৰিলো কিন্তু আমাৰ হায়াৰ এডুকেশ্যন বা আৰু বেছি পঢ়িবলৈ আমাৰ বহুত ইচ্ছা আছিলে তাৰ কাৰণে আমি কি কৰিব পাৰো কোনোবা বেলেগ এটা জেগাত থাকিও আমি নন ফৰ্মেল এডুকেশ্যনত নামভৰ্তি কৰি আমি শিক্ষা গ্ৰহণ কৰিব পাৰো চাৰ্টিফিকেট পাব পাৰো আমাৰ নিজৰ প্ৰমোচনৰ কাৰণে ব্যৱহাৰ কৰিব পাৰো আমি ভৱিষ্যতে কিবা এটা চাকৰিৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰো তেনেকুৱা ধৰণৰ সেইটো ফ্লেক্সিবিলিটি আছে কোনো ধৰণৰ সময়সীমা নাথাকে কোনো ধৰণৰ মানে আহিবই লাগিব আমাৰ টাইম চিডিউল নাথাকে আমি নিজে ঘৰত বহিয়ে বহুত দূৰৰ ল'ৰা ছোৱালী একেলগতে একেটা সময়ত সংযোগ ঘটিব পাৰো সেইখিনি ফ্লেক্সিবিলিটি আছে সেই বস্তুখিনিকে এক্সপ্লেইন কৰি ভালকে লিখিলে ভাল 2 মাৰ্কছ পাবা তাৰপাছতে describe the two parts of law of experience learning শিকনৰ অনুশীলনৰ নীতিৰ দুটা ভাগ নেক্সট আছে সকলোবিলাক মুক্ত শিক্ষাই দূৰ শিক্ষা কিন্তু সকলোবিলাক দূৰ শিক্ষাই মুক্ত শিক্ষা নহয় দুটা যুক্তি দিয়া এইটো তোমালোকক মই আগৰ লাইভ ক্লাছটো এই কোৱেশ্চনটো ডিসকাস কৰিছিলো আৰু এনেকুৱা মই কৈছিলো 1 মাৰ্কছ আৰু 2 মাৰ্কছৰ কাৰণে আহিব পাৰে এইটো চোৱা উত্তীৰ্ণ হোৱা সেই ডাটা গিটা দিছে 15 জন ছাত্ৰ-ছাত্ৰী ইয়াৰ মধ্যমা উলিয়াব দিছে তাৰপিছতে পৰিৱেশ শিক্ষাৰ যিকোনো দুটা নীতি লিখা ৰাইট টু প্ৰিন্সিপলছ অফ এনভাইৰনমেন্টেল এডুকেশ্যন মানে তোমালোকে ক্যাৰেক্টাৰিষ্টিক্স প্ৰিন্সিপলছ অফ ফাংচনছ অফ নেচাৰ অবজেক্টিভ যিয়ে নহওক তোমালোকে এটলিষ্ট 6টা মুখস্থ কৰি ৰাখিবা ক'বাত দুটা আহিব পাৰে ক'বাত 4টা আহিব পাৰে হয়নে মিনিমাম 4টা কৰি থবা 6টা নোৱাৰিলেও 4টা কৰি থবা মানে 4 মাৰ্কছ যদিও 6 মাৰ্কছ আহে তোমালোকৰ 4 মাৰ্কছ এটা হলো কেৰি হ'ব যদি পাৰাটো 6টাই কৰা যদি নোৱাৰা 4টা হলো কৰি থবা mention two social qualities of a mental healthy person মানসিকভাৱে স্বাস্থ্যৱান লোক এজনৰ থাকিবলগীয়া দুটা সামাজিক গুণ উল্লেখ কৰা তাৰপিছত loud voice or noise and glittering light immediately attacked our attention explain the reasons উচ্চ শব্দ বা স্থলস্থূল আৰু জিকমিক পোহৰে আমাৰ মনোযোগ তৎক্ষণাত আকৰ্ষণ কৰে কাৰণ দেখুৱা কিয়নো উচ্চ শব্দ ডাঙৰকে সাউণ্ড হলে আমাৰ কি হয় মই কৈছিলো পঞ্চইন্দ্ৰিয়ৰ কথা অথনিও কৈছিলো সেই বস্তু পঞ্চইন্দ্ৰিয় আমাৰ চকু কাণ নাক জিবা আমাৰ যিটা পঞ্চইন্দ্ৰিয় সক্ৰিয় হৈ থাকে না নাথাকে সেই সক্ৰিয় হৈ থকাৰ ফলত আমি বস্তুটো খুব সহজতে আকৰ্ষণৰ বিন্দু হৈ পৰে তাৰ মেনশন টু টাইপছ অফ গ্ৰাফ লেক্সিটৰ দুটা প্ৰকাৰ লিখা তাৰপা আছে ডিসকাস দা এডুকেশনাল সিগনিফিকেন্স অফ লাৰ্নিং বাই ইনসাইট অন্তৰ্দৰ্শন শিক্ষণৰ শৈক্ষিক তাৎপৰ্য সম্পৰ্কে আলোচনা কৰা তাৰপিছত তোমালোকৰ এনেকে ডাটা দিয়া থাকিব বাৰংবাৰটা বহুভুজ খাক বোলে বাৰংবাৰটা বহুভুজ খাক বোলে বাৰংবাৰটা যেনেকে হিষ্টগ্ৰাম হোৱাট ইজ হিষ্টগ্ৰাম হোৱাট ইজ পলিগন হোৱাট ইজ বাৰ ডায়াগ্ৰাম সেই বস্তুকেইটা তোমালোকে চাই থবা দেই মানে তোমালোকক যদি বাৰ ডায়াগ্ৰাম আঁকিব দিয়ে বাৰ ডায়াগ্ৰামৰ লগত তোমালোকে হোৱাট ইজ বাৰ ডায়াগ্ৰাম আহিব পাৰে বা হোৱাট ইজ পলিগন লিখিলা লিখি লৈ পিনি হোৱাট ইজ পলিগন আহিলে লগতে পলিগন আঁকিব দিব পাৰে বা হেৰি হোৱাট ইজ পাই ডায়াগ্ৰামৰ লগত পাই ডায়াগ্ৰামটো আঁকিব দিব পাৰে সেই তেনেকে তোমালোকৰ আহিব ফ্ৰিকুৱেন্টলি মানে ডায়াগ্ৰাম 1 মাৰ্কছ তোমালোকৰ কিটোত থাকিব পাৰে আৰু 3 মাৰ্কছ ড্ৰটো থাকিব পাৰে যোনটো আমি গ্ৰাফ পেপাৰত আঁকিম নেক্সট আছে বৃত্তচিত্ৰ কাক বোলে এখন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি তথ্যসমূহ বৃত্তচিত্ৰৰ সহায়ত উপস্থাপন কৰা মই কৈছিলো 1+3 এটো তোমালোকে দেখিছা এনেকে ধৰণৰ তোমালোকে 4 মাৰ্কছৰ কাৰণে গ্ৰাফ থাকিব next আছে what is women empowerment discuss the role of education in women empowerment of India এই বস্তুটো কিন্তু বৰ্তমান সময়ত আমাৰ মহিলাসকলক কি কৰিব মহিলা সবলীকৰণ কৰিব বিচাৰিছে মহিলা women educationৰ ওপৰত বহুত প্ৰায়োৰিটি দি আছে হয় নে নহয় হেতু কাৰণে কিন্তু ট্ৰেন্ডিং হয় এই বস্তুকিটা কিন্তু চাই থবা next আছে mental hygiene is complete harmonious and successful existence explain the statement on the basic of the objectives of mental hygiene মানসিক স্বাস্থ্য বিজ্ঞান হৈছে পৰিপূৰ্ণ সামঞ্জস্য আৰু সফলতাপূৰ্ণ অস্তিত্ব বাক্যহাৰী মানসিক স্বাস্থ্য বিজ্ঞানৰ উদ্দেশ্যৰ লগত সংগতি ব্যাখ্যা কৰা next আছে mention four major problems of secondary education in Assam mention অসমৰ মাধ্যমিক শিক্ষাৰ চাৰিটা প্ৰধান সমস্যা মাধ্যমিক শিক্ষাৰ সমস্যাও আহিব পাৰে recommendation of secondary education বুলিও আহিব পাৰে আৰু development after independence মাধ্যমিক শিক্ষাৰ বিকাশ স্বাধীনোত্তৰ কালৰ পাছৰ মাধ্যমিক শিক্ষাৰ বিকাশ বুলিও আহিব পাৰে development after independence of secondary education তেনেকেও আহিব পাৰে 4 মাৰ্কছৰ কাৰণে তাৰপিছত mention for characteristics of good memory ভাল স্মৃতিৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা describe four measures of providing physical education in school বিদ্যালয়ৰ শাৰীৰিক শিক্ষা প্ৰদানৰ চাৰিটা ব্যৱস্থা বৰ্ণনা কৰা কিয়নো বিদ্যালয়ত আমাৰ কিটা ফিজিক্যাল এডুকেশনৰ ওপৰত বিশেষভাৱে গুৰুত্ব দি আছে হয়নে কিয়নো আমাৰ অকল
আমি মেণ্টেলি প্ৰিপেয়াৰ হ'লে নহ'ব, আমি নিজকে ফিজিকেলিও প্ৰিপেয়াৰ কৰিব লাগিব। আৰু লগতে কি হ'ব লাগিব, আমি অকল থ্ৰু কাৰিকুলাম এক্টিভিটিজখিনি ল'লেই নহ'ব, কিন্তু আমাৰ লগত কাৰিকুলাম এক্টিভিটিজৰ লগত যদি আমাৰ কাৰিকুলাৰ এক্টিভিটিজ নাথাকে, আমি কিন্তু জীৱনত সফলতাৰ দিশত আগবাঢ়ি যাবলৈ অলপ হ'লেও অসুবিধাৰ সৃষ্টি হয়নে? সেইকাৰণে কি কৰিছে, বৰ্তমান সময়ত আমাৰ ফিজিকেল এডুকেশ্যন পাৰ্টটোৰ ওপৰত কাৰিকুলাৰ এক্টিভিটিজৰ ওপৰত বেছিকৈ স্কুল বা কলেজবোৰত গুৰুত্ব দিয়া দেখিবলৈ পোৱা যায়। তাৰপিছতে আছে পৰিৱেশ শিক্ষাৰ গুৰুত্ব ব্যাখ্যা কৰা, হোৱাট ইজ দ্য ইম্পৰ্টেঞ্চ অফ এনভাইৰমেণ্টেল এডুকেশ্যন এক্সপ্লেইন, কাৰণ এনভাইৰমেণ্ট ডিক্ৰিজৰ কাৰণে কি আমাৰ কিমান হেৰি হৈ আছে, কাৰণ এনভাইৰমেণ্ট ডিক্ৰিজ কি হৈছে, পপুলেশ্যন বাঢ়িছে, তাৰপাছত কি হৈছে, পলিউশ্যন হৈছে। সেই বস্তুবোৰ আমি যদি এনালাইচিছ কৰি এটা মানে 4 নম্বৰ আছে ন, 4টা পইণ্ট লিখি দিলে আমি 4 মাৰ্কছ পাবলৈ একদম ইজি। বস্তুবোৰ তোমালোকে বেছিক যদি কনচেপ্ট থাকে তোমালোকে নিজেও বনাই লিখিব পাৰা, একদম মানে এনেকুৱা নহয় এডুকেশ্যন পেপাৰখন এনেকুৱা হয় মাৰ্কছ স্কৰিং হয়, মাৰ্কছ এনে দিওঁকে থাকে, কিন্তু তোমালোকে ল'ব জানিব লাগিব, হয়নে নহয়? কিয়নো বস্তুবোৰ যদি আমি চিষ্টেমেটিককৈ লিখোঁ, পইণ্ট আউট কৰি লিখোঁ, তেতিয়া আমি কিন্তু মাৰ্কছ কেৰি কৰিবলৈ বেছি ভাল হয়। এছে লিখাতকৈ আমি চিষ্টেমেটিক ৱাইজত যদি এক্সপ্লেইন কৰোঁ, তেতিয়া আমি বেছি মাৰ্কছ পাম। নেক্সট আছে describe briefly about the importance of non-formal education in present society. বৰ্তমান সমাজত অগতানুগতিক শিক্ষাৰ গুৰুত্ব সম্পৰ্কে চমুকৈ আলোচনা কৰা। নন ফৰ্মেল এডুকেশ্যনটো এই বস্তুটো এতিয়া অকণমান মানে আমাৰ কুৱেশ্যনবোৰ কি হয়, আমাকতো মেমে এনেকৈ দিছিলে বা আমাৰ কুৱেশ্যনৰ আনচাৰ যিখিনি আছিলে তাততো এনেকৈ আছিলে, কিন্তু কুৱেশ্যনটো এনেকৈ আহিলে অকণমান কুৱেশ্যনটো পাজল লগাই দিয়ে, বাকী একো নহয়, আনচাৰ ছেমেই থাকে, আনচাৰখিনি একেখিনিয়ে হয়, কিন্তু কুৱেশ্যনকেইটাত অকণ পাজল থাকে। এই কুৱেশ্যনটো তোমালোকে যদি বুজি নোপোৱা দুবাৰ পঢ়ি লৈ পিনি বস্তুটো কি বিচাৰিছে। ইয়াতে চোৱা, বৰ্তমান সমাজত অগতানুগতিক, বৰ্তমান সমাজ এই বস্তুটোহে লগাই দিছে, এই শব্দটোহে লগাই দিয়া হৈছে, কিন্তু বাকীখিনি চোৱা অগতানুগতিক শিক্ষাৰ গুৰুত্ব সম্পৰ্কে, অগতানুগতিক শিক্ষাৰ গুৰুত্ব, ইম্পৰ্টেঞ্চ অফ নন ফৰ্মেল এডুকেশ্যন তোমালোকে পঢ়িছিলাই, সেই বস্তুকেইটাকে ইয়াতে ইনক্লুড কৰিলে হ'ল। মেনশ্যন 4 ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্স অফ অপেন এডুকেশ্যন, মুক্ত শিক্ষাৰ 4টা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য লিখা। আগ্ৰহ মনোযোগৰ পূৰ্ব চৰ্ত ব্যাখ্যা কৰা। আগ্ৰহ ইণ্টাৰেষ্ট ইজ প্ৰিকণ্ডিশ্যন অফ এটেনশ্যন এক্সপ্লেইন, মানে আগ্ৰহ আমাৰ কেতিয়া হ'ব, যেতিয়া আমি মনোযোগ থাকিব, মনোযোগৰ লগত আগ্ৰহৰ সম্পৰ্কটো যদি লিখি দিওঁ, সেইটো বস্তুৱে ইয়াত হৈ যাব। আগ্ৰহ মনোযোগৰ পূৰ্ব চৰ্ত, কিন্তু মনোযোগ আমি কিবা এটা বস্তুৰ আগ্ৰহ কেতিয়া থাকিব, যেতিয়া আমাৰ মনোযোগ থাকিব, তেতিয়াহে আমাৰ সেই বস্তুটো হেৰি হ'ব। তাৰপিছত আছে মেনশ্যন 4 ডিফেক্টছ অফ ছেকেণ্ডাৰী এডুকেশ্যন ইন ইণ্ডিয়া এজ এ পইণ্টেড আউট বাই মোডালিয়াৰ কমিশ্যন অফ 1950-53 1950-53 চনৰ মোডালিয়াৰ আয়োগে আঙুলিয়াই দিয়া অনুসৰি ভাৰতৰ মাধ্যমিক শিক্ষাৰ 4টা আখোৱা, ভাৰতৰ মাধ্যমিক শিক্ষাৰ 4টা আখোৱা। এইটো কিন্তু কোঠাৰী কমিশ্যনৰটো বেলেগ আৰু মোডালিয়াৰ কমিশ্যনৰটো বেলেগ হয়, এই দুটা ডিফাৰেঞ্চটো চাই থবা। তাৰপিছত আহিছে হাউ ইজ লাৰ্ণিং পচিবল থ্ৰু ট্ৰেইলাৰ এণ্ড এৰৰ, এক্সপ্লেইন এক্সাম্পল, প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ শিক্ষণ কিদৰে সম্ভৱ হয় উদাহৰণৰ ব্যাখ্যা কৰা। প্ৰচেষ্টা আৰু ভুল পদ্ধতি আমি থণ্ডাইকৰ তোমালোকে পাইছিলে, সেইটো বুজাইও দিছিলোঁ মই, সেই মেকুৰী আৰু মাছৰ কাহিনীটো যদি লিখি দিয়া, এক্সপ্লেইন কৰা, উদাহৰণটো সেইটো দি দিলা, আৰু প্ৰচেষ্টা আৰু ভুল পদ্ধতিটো কেনেকৈ কি হয় সেই এক্সপ্লেনেশ্যনটোৰ পৰাই তোমালোকে লিখিব পাৰিবা, সেইখিনি লিখি দিলে 4 মাৰ্কছৰ কাৰণে চাফিচিয়েণ্ট। তাৰপৰা হোৱাট ডু ইউ মিন বাই লাৰ্ণিং, ডিছকাছ দ্য ইম্পৰ্টেণ্ট ছাবজেক্টিভ ফেক্টৰ্ছ অফ লাৰ্ণিং, শিকন বুলিলে কি বুজা, শিকনৰ গুৰুত্বপূৰ্ণ ব্যক্তিনিষ্ঠ আৰু আভ্যন্তৰীণ চৰ্তসমূহ আলোচনা কৰা, এইটো 6 মাৰ্কছৰ কাৰণে। হোৱাট ইজ ট্ৰেইলাৰ এণ্ড এৰৰ মেথড অফ লাৰ্ণিং, শিকনৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতিনো কি হয়। তাৰপিছত ডিছকাছ দ্য মেজৰ লছ অফ লাৰ্ণিং প্ৰপাউণ্ডেড বাই এডৱাৰ্ড লি থণ্ডাইকে প্ৰৱৰ্তন কৰা সেইখনৰ প্ৰধান নীতিসমূহ আলোচনা কৰা। তাৰপিছত আছে হোৱাট ইজ মিন, মই কৈছিলোঁৱে হোৱাট ইজ মিন, হোৱাট ইজ মেডিয়ান, হোৱাট ইজ মুড, এই গোটেইকেইটা মনত ৰাখিবা, কাৰণ কোনটো তোমালোকৰ লং কুৱেশ্যনৰ মেথছটোৰ লগত কোনটো দি দিব ঠিক নাই, হয়নে? এই বস্তুকেইটা চাই থবা। লগতে কি হয় চাবা তোমালোকে এজিউম মিন বা লং মেথড বা শ্বৰ্ট মেথড, সেইকেইটা এজিউম মিনটোতো শ্বৰ্ট মেথডত মিন, লং মেথডত মিন, আৰু লগতে কি চাই থবা বুলি কৈছিলোঁ তোমালোকক কোৱাৰ্টাৰেল ডেভিয়েশ্যন, মেথছৰ পাৰ্টটো লাষ্ট চেপ্টাৰটো যদি তোমালোকে এনালাইচিছ কৰা, সেই কুৱেশ্যনকেইটাই তোমালোকৰ বেছিকৈ অহা দেখা যায়। ইয়াতে মই দিছোঁৱে এটা চতুৰ্থক বিচ্যুতি দিছোঁ আৰু এটা তোমালোকৰ দিছোঁ গড়। তাৰপিছত আছে মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যসমূহ আলোচনা কৰা। স্মৃতিৰ সংজ্ঞা দিয়া ভাল স্মৃতিৰ লক্ষণ হ'ব, মানে স্মৃতিৰ সংজ্ঞা দিব লাগিব, আৰু লগতে যিটো আমাৰ হোৱাট আৰ দ্য মেক্স অফ গুড মেমৰি, ভাল মেমৰি হ'বলৈ হ'লে আমি কি কৰিব লাগে সেইটো। কোঠাৰী আয়োগৰ পৰামৰ্শসমূহ আলোচনা কৰা। ডিছকাছ দ্য ছাজেশ্যন অফ কোঠাৰী কমিশ্যন ৰিগাৰ্ডিং এইমছ অফ ছেকেণ্ডাৰী এডুকেশ্যন, মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ। ডিছকাছ এবাউট দ্য ছাজেশ্যনছ অফ নেশ্যনেল এডুকেশ্যন পলিচি 1986 ৰিগাৰ্ডিং ছেকেণ্ডাৰী এডুকেশ্যন, মাধ্যমিক শিক্ষা সম্পৰ্কে
জাতীয় শিক্ষানীতি 1968 চনৰ পৰামৰ্শসমূহ আলোচনা কৰে, যিকেইটা আমাৰ 1986ৰ যিখিনি চাইলেণ্ট ফিচাৰ্ছ আছিলে মাধ্যমিক শিক্ষাৰ, হয় নহয়, নেশ্যনেল এডুকেশ্যন পলিচিৰ চাইলেণ্ট ফিচাৰ্ছ কেইটা যে আছিলে সেই চাইলেণ্ট ফিচাৰ্ছ কেইটা লিখি দিলেই হ'ল ইয়াত 6 মাৰ্কছৰ কাৰণে। তাৰপিছতে অভাৰঅল মই বহুতখিনিয়ে কুৱেশ্যন দি থৈছোঁ আৰু বাকী তোমালোকক পঢ়াই থোৱা আছে অলৰেডি, সেইখিনিও চাবা। নেক্সট তোমালোকে চাবা এইখিনিৰ উপৰিও explain briefly the condition on response method of learning, discuss about the bearing of this method of classroom situation মানে শ্ৰেণীকোঠাৰ পৰিৱেশত এই পদ্ধতিৰ প্ৰভাৱ, মানে শিক্ষণৰ অনুবন্ধন পদ্ধতিনো কি হয় আৰু শিক্ষণৰ অনুবন্ধন পদ্ধতিটোৱেনো ক্লাছৰুম চিটুৱেশ্যনত কেনেকুৱা প্ৰভাৱ পেলায় সেইটো চাই থবা। বৰ্তমান সমাজত অগতানুগতিক শিক্ষাৰ গুৰুত্বটো সেইটো কৈছিলোৱে। নেক্সট তোমালোকে ভ্যালু এডুকেশ্যনৰ ওপৰত চাবা। মূল্যবোধৰ শিক্ষা বুলিলে তুমি কি বুজা? মূল্যবোধৰ শিক্ষা প্ৰদানৰ বাবে বিদ্যালয়ত আমি কি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে? হোৱাট ডু ইউ মিন বাই ভ্যালু এডুকেশ্যন? হোৱাট মেজাৰ্ছ কেন উই এডপ্ট ফৰ ইম্পৰ্টিং ভ্যালু এডুকেশ্যন ইন স্কুল? সেই তেনেকুৱা ধৰণৰ চাবা। বাকী ইমানখিনি আমাৰ ফালৰ পৰা এজিউম কৰি তোমালোকৰ আগত দিছোঁ, আৰু ইয়াৰ উপৰিও আমি অলৰেডি কুৱেশ্যন আনচাৰ আপলোড কৰি থৈছোঁ আমাৰ পাইথা এপছত, সেইখিনিও চাবা। লগতে ভালদৰে পঢ়া, এক্সামটো নিচেই কাষ চাপিলে, কাইলৈ তোমালোকৰ এক্সাম আছে, সকলোলৈ বেষ্ট উইচেছ আছে, যাতে নিজৰ যিমানখিনি ইমান দিনে পঢ়িলা সেইখিনি ভালদৰে পৰীক্ষা বহীখনত উপস্থাপন কৰা। তাৰলৈ মোৰ ফালৰ পৰা তোমালোকলৈ সকলোলৈ বেষ্ট উইচেছ আছে। থেংক ইউ।